হেল্ল' ষ্টুডেণ্টছ, মই আজি তোমালোকৰ কাৰণে ভাল কবিতা লৈ আনিলোঁ। মাই মাদাৰ এট 66। এই কবিতাটো লিখিছে কমলা দাস। কমলা দাস আমাৰ ভাৰতবৰ্ষৰ এজনী ভাল কবি হয়। তেওঁৰ বহুতো অৱদান আছে তাইৰ ইংলিছ লিটাৰেচাৰত। চলো আমি বেছি দেৰি নকৰোঁ, কবিতাটো এতিয়া ষ্টাৰ্ট কৰোঁ। আহক, তোমালোকে ভালদৰে শুনিবা মনোযোগৰে। কবি কমলা দাস নিজে কি কৈ আছে ইয়াতে, মানে ফাৰ্ষ্ট পাৰ্চন নাম্বাৰত আছে ইয়াতে। কবি কমলা দাস কৈ আছে, ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিং লাষ্ট ফ্ৰাইডে মৰ্নিং, I saw my mother beside me, doors open mouthed, her face ashen like that of a corpse, and realized with pain that she was as old as she looked. But soon. তো ইয়াত মানে কবি কি কৰি আছে, মানে এটা সুন্দৰ ছবি, মানে কবিৰ যে 64 বছৰীয়া 66 ইয়াৰ্ছৰ মাতৃৰ এটা ছবি দাঙি ধৰিছে। কি নকয়, আহক শুনক। মানে কবি কি কৰি আছে, মানে ফ্ৰাইডে মৰ্ণিং আছিলে সেইদিনা। ফ্ৰাইডে মৰ্ণিঙৰ দিনা ৰাতিপুৱাই কবি আৰু কবিৰ মাক কি কোচিংলৈ গৈ আছিলে। কোচিং কি হয়, এটা এয়াৰপৰ্ট হয় আৰু এয়াৰপৰ্টলৈ গৈ আছিলে। যেতিয়া কবি কমলা দাস ড্ৰাইভিং কৰি আছিলে, গাড়ীটো চলাই আছিলে, কবিৰ মাতৃ তাৰ কাষতে বহি আছিলে। আৰু বহি থাকোঁতেই কবিৰ মাতৃৰ ফালে চাই আছিলে। আৰু কি দেখা পাইছিলে সি, যে কবিৰ মাতৃয়ে কি কৰি আছে, মানে ডজ মানে কি হৈছে, কোনোবাই মানুহে যদি মানে বহি থাকোঁতে বা খোজকাঢ়ি যাওঁতে যে টোপনিৰ নিচিনা লাগে, টোপনি আহে তেনেকুৱা আৰু। ডজ মানে টোপনি যোৱাই হয়। অপেন মাউথ মানে মুখটো মানে খোল খাই আছিলে। তো কবিয়ে দেখা পাইছিলে যে কবিৰ মাতৃ যে গাড়ীতে বহি আছিলে, তাতে চিটত বহি থাকোঁতেও মানে টোপনি গৈ আছিলে। আৰু তাইৰ কবিৰ মাতৃৰ মুখটো মানে মেলি আছিলে, খোল খাই আছিলে। আৰু হাৰ ফেচ এশ্যন লাইক ডেট, মানে ইয়াত কবিৰ মাতৃৰ যে ফেচটো, মানে স্কিনটো হয়, ছালটোৰ কথা কৈছে। ছালটো কি হৈছে, মানে অফ এ কৰ্পছ, COR, মানে দেখা পোৱা নাই ভালদৰে, CORPS, মানে কৰ্পছ মানে হৈছে ডেড বডি। তো কবিয়ে কবিৰ মাতৃৰ ফেচটো মানে ডেড বডিৰ লগত তুলনা কৰিছে ইয়াতে। যেনেকুৱা এটা ডেড বডিৰ ফেচটো হয়, মানে উজ্জ্বল নাথাকে, মানে চেহেৰাৰ ৰংটো পাল্টি যায়, সলনি হয়, এনেকুৱা কথা আৰু। এণ্ড ৰিয়েলাইজ উইথ পেইন, মানে কবিৰ মাতৃক চাই মনে মনে মানে কি কৰি আছে, দুখ অনুভৱ কৰি আছিলে। that she was as old as she looked, মানে কবি মানে তাৰ মাতৃৰ ফালে চাই আছে আৰু মানে দেখি আছে যে তেওঁৰ মাতৃ এতিয়া আগৰ নিচিনা নাই, বহুতো বুঢ়ী হৈ গ'ল। হয়তো তেওঁ আৰু এই পৃথিৱীত বেছি দিন জীয়াই নাথাকিব। এনেকুৱা মানে নেগেটিভ থিংকিং কবিয়ে মানে প্ৰথম যে মানে লাইনকেইটা দিছে, কবিৰ মাতৃৰ কথা ভাবি আছে, চিন্তা কৰি আছে, আৰু বহুতো নেগেটিভ থিংকিং মনত মানে উদাও হৈ আছে কবিৰ মনত। তাৰপিছত আৰু এটা ভাল লাইন মানে দাঙি ধৰিছে, ইয়াৰ অপজিট হয় এইটো। চাওঁ, লুকড আউট এট য়াং, মানে য়াংটো তোমালোকে জানাই, মানে যুৱক যিটো হয়। ইয়াত যুৱক বুলি মানে কোৱা নাই, মানে যে চাইল্ডহুড বুলি ইয়াতে এটা ছবি দাঙি ধৰিছে। ট্ৰিজ স্প্ৰিণ্টিং মানে হৈছে, তোমালোকে যদি গাড়ীৰে মানে ক'ৰবাত গৈ থাকা, মানে চলন্ত গাড়ীৰ যদি জালনাৰে মানে প্ৰাকৃতিক দৃশ্যবিলাক চাই থাকা, দৃশ্যবিলাক কি হৈ যায়, মানে পিছফালে মানে স্পীডত মানে এৰি থৈ আহিম আমি, মানে এনেকুৱা লাগি আছে, মানে ঘূৰি আছে এনেকুৱা লাগে আৰু। এটি হ'লে স্প্ৰিণ্টিঙৰ মিনিং। দ্য মেৰী চিলড্ৰেন স্পইলিং, দ্য মেৰী মানে ইয়াতে হৈছে হেপী, মানে ল'ৰা ছোৱালীবিলাক মানে বাহিৰত কি কৰি আছে, আউট অফ দেয়াৰ হোমছ, মানে বাহিৰত তেওঁলোক ল'ৰা ছোৱালীবিলাকৰ ঘৰত বাহিৰত মানে খেলি আছে আনন্দ মনেৰে তেওঁলোকে। বাট আফটাৰ দ্য এয়াৰপৰ্ট ছিকিউৰিটি চেক,
কবি মানে কি কৰিছে এইবিলাক মানে চাই আছে মানে এবাৰ কবিয়ে কি কৰিছে কবিৰ মাতৃৰ ফালে চাই আছে কবিৰ সেই মাতৃৰ মানে ৬৬ ইয়াৰ ওল্ড মাতৃৰ মানে গাৰ ৰংটো কি হৈছে সলনি হৈ গৈছে ছালবিলাক মানে চতৰা লাগি আছে এনেবিলাক থিংকিংৰ মাজতো তেওঁ কি কৰিছে নিজকে কণ্ট্ৰল কৰিছে মনে মনে দুখ পাইছে কিন্তু তাৰপিছতো তেওঁ বাহিৰত চাইছে বাহিৰত মানে যেতিয়া চাইছে যে ল'ৰা ছোৱালীবিলাক মানে খেলি আছে এটা সময় আছিলে কবি নিজেও মানে খেলি আছিলে আৰু হয়তো কবি এতিয়া মানে সেই মানে য়ং নাই আৰু এতিয়া কবি নিজেও মানে বয়সীয়াল হৈ গৈছে তাৰপিছত লাইনটি কৈছে বাট আফটাৰ দ্য এয়াৰপৰ্টছ ছিকিউৰিটি চেক মানে এয়াৰপৰ্টত কবিতো যিহেতু এয়াৰপৰ্ট গৈ আছিলে কোনোবা এটা এয়াৰপৰ্টলৈ গৈ আছিলে এয়াৰপৰ্টৰ নাম হ'ল কোচিন তো তোমালোকে যদি কোৱা হয় যে লাষ্ট মাই মাদাৰ এট 66ত যে মানে এটা এয়াৰপৰ্টৰ নাম আছে সেই এয়াৰপৰ্টৰ নামটা কি হয় যদি কোশ্চিন আহে তোমালোকে লিখি দিবা মানে কোচিন হয় COACHIN কোচিন হয় ঠিক আছে তো মানে এয়াৰপৰ্টত যাওঁতে কি হয় মানে ভিতৰত সোমাওয়ার আগতে মানে সিকিউরিটি চেক করে তো মানে কবি মানে এয়ারপোর্টত মানে গৈ আছে হয়তো নিজ দেশ এৰি ক'ৰবাত হয়তো যাব আৰু হয়তো হায়াৰ ষ্টাডি কৰিবলৈ যাব সিকিউৰিটিৰ চেকপোষ্টটো মানে পোৱাৰ আগতেই কবি কি কৰিছে এক দু কদম পিছে যেতিয়া মানে আহিছিলে মানে হয়তো এ ফিউ ইয়াৰ্ডছ বুলি কৈছে ইয়াতে এ ফিউ ইয়াৰ্ডছ ষ্টেণ্ডিং এ ফিউ ইয়াৰ্ডছ মানে অলপ মানে বেছি দূৰ নহয় মানে বেছি দূৰত নাই এই সিকিউৰিটি চেকপোষ্টটো পোৱাৰ আগতে তেওঁ কবি কি কৰিছে তেওঁৰ মাতৃৰ ফালে আৰু এবাৰ চাইছে I looked again at her worn face. তো কি কৈছে ইয়াত ওৱান মানে হৈছে মানে কবিৰ যে মাতৃ এতিয়াও মানে ইমান সৌন্দৰ্য নাই তেওঁৰ শৰীৰটোৰ পূৰা চেহেৰাটো কি হৈছে ডাল হৈ গৈছে এইটো কথা কৈছে তেওঁৰ মাতৃৰ ফালে আকৌ এবাৰ চাইছে as a late winter's moon and felt that old familiar ache, my childhood fears. But all I said was, see you soon, Amma. All I did was smile and smile and smile. কবি কি কৰিছে শেষৰ লাইনত কবি কি কৈছে যে কবিৰ মনত বহুতো দুখ আছে হয়তো কবি মনে মনে এইটো চিন্তা কৰিছে যে হয়তো কবি ইয়াৰ পিছত ঘূৰি আহি হয়তো তেওঁৰ মাতৃক আৰু জীয়াই হয়তো দেখা নাপাব মনে মনে বহুত দুখ অনুভৱ কৰিছে কিন্তু কবিয়ে এয়াৰপৰ্টত মানে ভিতৰত সোমোৱাৰ আগতে তেওঁৰ মাতৃক ভালদৰে অলপ দূৰৰ পৰা চাই আছিলে আৰু মানে কি কৈছে চিউ আম্মা চোন বুলি কৈছে আমি কি কৈছে মানে জলদি আম্মা মানে মই তোমাৰ লগত জলদি মানে দেখা কৰিম আকৌ মিলিত হ'ম মানে এইবিলাক আশা কৰি আছে যদিও কবিও জানে যে কবিৰ মাতৃ এতিয়া মানে বহুত বয়সীয়াল হৈ গ'ল হয়তো আৰু বেছি দিন জীয়াই নাথাকিব তথাপি মনৰ কমলা দাসৰ মনত এটা আশা যে তাইৰ মাতৃ আকৌ তেওঁ লগ পাব তো এইখিনি আছিলে কবিতাটোৰ সাৰাংশ তো এতিয়া আমি যদি ইয়াৰ ডিপ মিনিংটো মানে চাওঁ ইয়াতে তোমালোকে পাবা প্ৰথম যি ষ্টেণ্ডাৰ্ডটো আছে ইয়াত প্ৰথম ষ্টেণ্ডাৰ্ডত কবিৰ মাকৰ বিষয়ে কৈছে যে কবিৰ মাক এজনী 66 ইয়াৰ্ছৰ বয়সীয়াল হয় ওল্ড হয় তেওঁৰ মানে ফিজিকেল চেহেৰাত এটা ছবি ভালকৈ দাঙি ধৰিছে যে আৰু তাৰ পিছৰ ষ্টেণ্ডাৰ্ড কি কৈছে ষ্টেণ্ডাৰ্ডটো বাহিৰৰ এটা সুন্দৰ দৃশ্য যিটো সুন্দৰ দৃশ্য কি কৰি আছে নিউ প্ৰজন্ম মানে এটা প্ৰজন্ম গুচি গ'লে আৰু এটা নিউ প্ৰজন্ম আহি থাকে এনেকুৱা এটা ছবি দাঙি ধৰিছিলে আৰু লাষ্টত কবি মানে নিজে চাইলেণ্ট মানে হৈ আছিলে কবিৰ মনটো মানে ইমান ভাল নাছিলে তথাপিও কবিয়ে নিজেও জানে যে মানুহ চিৰদিন জীয়াই থাকিব নোৱাৰে এই কবিতাটোৰ সাৰাংশ এইটোৱে হ'ব যে আমি যিমানবোৰ এই পৃথিৱীৰ মানুহ আছে এদিন না এদিন গুচি যাবই লাগিব কোনো মানুহে চিৰদিন জীয়াই থাকিব নোৱাৰে
সেইটো ভয় ইয়াতে মানে কবিৰ এটা হৈছে কবিৰ মাতৃৰ যে বয়স হৈ গৈছে সেইটো ভয় আৰু মানে চাইল্ডহুড ফিয়াৰ এটা আছিলে মানে ডেথ বেচিকেলি মেইন থিমছটো হ'ব ডেথ এণ্ড বৰ্ণ ডেথ এণ্ড বাৰ্থ এটি আছিলে কবিতাটোৰ মেইন থিমছ ইয়াৰ পৰা মানে বহুতো কুৱেশ্যন আহিব পাৰে তোমালোকে যদি ভালকৈ বুজিছা কমেণ্টত জনাবা আৰু যদি কিবা প্ৰব্লেম হৈছে তথাপিও জনাবা আৰু কবিতাটোৰ যদি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ তোমালোকে বিচৰা মোক কমেণ্টৰ যোগেদি জনাবা আৰু তোমালোকেও মোক অলপ হেল্প কৰিবা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো মানে প্ৰেছ কৰি ৰাখিবা যদি তোমালোকে মানে বিচাৰা মই আকৌ তেনেকুৱা নতুন নতুন ভিডিঅ' লৈ আনিম তোমালোকৰ কাৰণে থেংক ইউ তোমালোকৰ যিহেতু মোৰ ভিডিঅ'টি চালা তোমালোকে অশেষ ধন্যবাদ জনাইছোঁ আৰু চলো ইয়াতে আমি ইয়াত কি কৰিম যে অড মিনিং শব্দ অৰ্থবিলাক আৰু এবাৰ চাই লওঁ ডজ মানে হৈছে টোপনি যোৱা ইয়াতে আৰু কোচিন মানে হৈছে কোচিনটো হৈছে এয়াৰপৰ্ট কবি